নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ সকলোবোৰ চমুটোকা আলোচনা কৰিম। যদি তোমালোকে এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। বলা বেছি পলম নকৰি চমুটোকাসমূহ আলোচনা কৰোঁ। ক বৌদ্ধ সাহিত্য। উত্তৰ বৌদ্ধ সাহিত্যবোৰে প্ৰাচীন ভাৰতৰ বুৰঞ্জীৰ বহু তথ্যৰ যোগান ধৰে। এই শ্ৰেণীৰ সাহিত্যবোৰক জাতক, পিটক আৰু নিকায় নামৰ তিনিটা ভাগত বিভক্ত কৰিব পাৰি। সাধাৰণতে পালি ভাষাত ৰচিত এই সাহিত্যবোৰৰ পৰা বৌদ্ধ ধৰ্মীয় বহুতো জ্ঞান পাব পাৰি। পালি ভাষাত ৰচিত মিলিন্দ পাহে, দীপবংশ, মহাবংশ আদিৰো বুৰঞ্জীমূলক গুৰুত্ব অসীম। গ্ৰীক ৰাজ্য মিনান্দাৰ আৰু বৌদ্ধ পণ্ডিত নাগসেনৰ বাৰ্তালাপেই হৈছে মিলিন্দ পাননেহেৰ মূল বিষয়বস্তু। আংগুতৰা নিকায় হৈছে বৌদ্ধ ধৰ্মীয় আন এক উল্লেখযোগ্য গ্ৰন্থ। ইয়াৰ পৰা খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাৰ ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় অৱস্থাৰ বিষয়ে জানিব পাৰি। তদুপৰি নাগাৰ্জুন, অষ্টাংগ, বশবন্ধু আদি বৌদ্ধ পণ্ডিতসকলৰ লিখনিসমূহৰ পৰাও সমসাময়িক সমাজ ব্যৱস্থাৰ বহু তথ্য পাব পাৰি। চন্দ্ৰগুপ্ত মৌৰ্য, অশোক, পুষ্যমিত্ৰ, শুংগ, কনিষ্ক আদি ৰজাসকলৰ বিষয়ে জানিবলৈ বৌদ্ধ সাহিত্যসমূহৰ অধ্যয়ন অপৰিহাৰ্য। একেদৰে জাতকসমূহৰ পৰা খ্ৰীষ্টপূৰ্ব ২য়-৩য় শতিকাৰ ৰাজনৈতিক, ধৰ্মীয়, সামাজিক আৰু অৰ্থনৈতিক বিষয়ৰ জ্ঞান পোৱাৰ লগতে বুদ্ধদেৱৰ জীৱনী পোৱা যায়। খ সিন্ধু উপত্যকা সভ্যতাৰ নগৰ পৰিকল্পনা আঁচনি। উত্তৰ সিন্ধু উপত্যকাত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা ধ্বংসাৱশেষসমূহ দেখিলে সহজে অনুমান কৰিব পাৰি যে সিন্ধু উপত্যকাৰ সভ্যতা চহৰীয়া সভ্যতা আছিল। ঘৰবোৰ পকী আছিল আৰু আধুনিক ব্যৱস্থাৰ দৰে চহৰৰ পৰা পানী ওলাই যাব পৰাকৈ নৰ্দমা ব্যৱস্থা আছিল। ৰাস্তাৰ কাষে কাষে পৰিপাটিকৈ সজোৱা ঘৰবোৰ, পানী যোগানৰ সুন্দৰ ব্যৱস্থাবোৰ আৰু নৰ্দমাৰ ব্যৱস্থাই প্ৰমাণ কৰে যে জনসাধাৰণক সকলো ধৰণৰ সুবিধা দিব পৰাকৈ নগৰখন সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছিল। ৰাস্তাৰ কাষে কাষে আধুনিক ব্যৱস্থাৰ দৰে পোহৰৰ ব্যৱস্থা আছিল। চহৰৰ আৱাসীসকলক অপ্ৰয়োজনীয় বা গেলা-পচা বস্তুবোৰ পথৰ ওপৰত পেলাবলৈ দিয়া হোৱা নাছিল। তেনেধৰণৰ বস্তু পেলাবৰ বাবে নিৰ্দিষ্ট কিছুমান ঠাই সংৰক্ষিত আছিল। নগৰৰ ৰাস্তাবোৰ পোন আৰু আহল-বহল আছিল। মূল ৰাস্তাবোৰৰ উপৰি বহুতো সৰু সৰু উপপথ আছিল আৰু এই পথবোৰ ৯ ফুটৰ পৰা ৩৪ ফুট পৰ্যন্ত বহল আছিল। ৰাস্তাবোৰ সমান্তৰাল আছিল আৰু পৰস্পৰ লম্বভাৱে কটাকটি কৰিছিল। মানুহৰ ঘৰৰ পৰা অহা সৰু সৰু নৰ্দমাবোৰৰ লগত চহৰৰ ডাঙৰ ডাঙৰ নৰ্দমাবোৰ সংযোগ কৰা হৈছিল। ৰাস্তাৰ কাষে কাষে সজাই থোৱাৰ নিচিনাকৈ মানুহৰ ঘৰবোৰ আছিল আৰু এইবোৰ আছিল ইটাৰে সজা। ঘৰবোৰ সাধাৰণতে ২ মহলীয়া আছিল। অৱশ্যে অতি বৃহৎ আকাৰৰ ঘৰৰ ধ্বংসাৱশেষো আৱিষ্কৃত হৈছে আৰু ওপৰলৈ উঠিব পৰাকৈ ঘৰবোৰত খটখটীৰ ব্যৱস্থা আছিল। ঘৰবোৰত ডাঙৰ ডাঙৰ সম্ভৱতঃ কাঠৰ দুৱাৰ আছিল। স্নানাগাৰ আৰু ৰান্ধনী ঘৰৰ উপৰি প্ৰত্যেক মানুহৰ ঘৰতে ৩-৪টাকৈ অহল-বহল কোঠা আছিল। গ সিন্ধু উপত্যকাৰ সভ্যতাৰ পতনৰ কাৰণ। উত্তৰ বহু লোকৰ মতে বহিঃ আক্ৰমণৰ ফলতে সিন্ধু উপত্যকা ধ্বংস হৈছিল। আৰ্যসকলে যিহেতু ঘোঁৰা আৰু গৰুৰ ব্যৱহাৰ জানিছিল আৰু যিহেতু সিন্ধু উপত্যকা সভ্যতাৰ জনগণে এই ২ প্ৰাণীৰ বিষয়ে বিশেষ নাজানিছিল, গতিকে আৰ্যসকলে লগত লৈ অহা ঘোঁৰাৰ উপস্থিতিয়ে
এই সভ্যতাৰ লোকসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল। গতিকে দেখা যায় যে উন্নত পদ্ধতি আৰু সা-সঁজুলিৰে কৰা আৰ্যসকলৰ আক্ৰমণ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলতেই সিন্ধু উপত্যকাৰ সভ্যতা নিচ্ছন্ন হৈ পৰিছিল। বিশ্বাসযোগ্য তথ্যৰ অভাৱত সিন্ধু উপত্যকা সভ্যতাৰ দৰে উন্নত সভ্যতা কেনেকৈ কালৰ বুকুত নিচ্ছিন্ন হৈ গৈছিল তাক সঠিককৈ কোৱা টান। খুব সম্ভৱ আৰ্যসকলৰ সঘন আক্ৰমণৰ ফলতেই এই সভ্যতাৰ পতন হৈছিল। আৰ্যসকলৰ সঘন আক্ৰমণৰ ফলত এই সভ্যতাৰ লোকসকলে সৰু সৰু নগৰ বা গাঁওবোৰ এৰি আহি মহেঞ্জোদাৰো আৰু হৰপ্পাৰ বৃহৎ আকাৰৰ ঘৰবোৰত আশ্ৰয় লৈছিল। নিজক ৰক্ষাৰ বাবে তেওঁলোকক পোৰা মাটিৰে বা ইটাৰে দুৰ্গবোৰ নিৰ্মাণ কৰিছিল। ইফালে ইটা তৈয়াৰ কৰোঁতে নগৰৰ গছ-গছনি ধ্বংস কৰিব লগা হৈছিল আৰু প্ৰদূষণ সৃষ্টি হৈছিল। ফলত বানপানী, খৰাং বতৰ আৰু আন প্ৰাকৃতিক দুৰ্ভিক্ষই দেখা দিছিল। খুব সম্ভৱ আক্ৰমণকাৰীসকলেও নদীৰ ভেটা খুলি দি বানপানীৰ সৃষ্টি কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল। বহুতে আকৌ নাগৰিকসকলৰ নাগৰিকতা বোধৰ অভাৱো সিন্ধু উপত্যকা ধ্বংসৰ এক কাৰণ বুলি কয়। ঘ. আৰ্যসকলৰ বৰ্ণ আৰু আশ্ৰম ব্যৱস্থা। উত্তৰ: আৰ্যসকলৰ সময়ত সমাজত বৰ্ণ ব্যৱস্থা অধিক কটকটীয়া আৰু জন্মগত হৈ পৰিছিল। ৰজা আৰু পুৰোহিতৰ সম্পৰ্ক ঘনিষ্ঠ আছিল, যাগ যজ্ঞ বাঢ়ি যোৱাৰ লগে লগে এহাতে যেনেকৈ পুৰোহিতৰ স্থান উচ্চ হৈছিল, মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিব লগা হোৱাত বজাৰ গুৰুত্ব বাঢ়ি গৈছিল। পৰৱৰ্তী কালত সমাজত উচ্চ স্থানত থাকিব পৰাকৈ ব্ৰাহ্মণ পুৰোহিত ৰজাৰ বাবে আৱিষ্কাৰ কৰিলে একোটা দৈবিক সূত্ৰ। তেতিয়াৰ পৰাই ৰজাক দেৱতা প্ৰেৰিত দূত বুলি ভাবিবলৈ লোৱা হ'ল। ইয়াৰ বিনিময়ত ৰজায়েও ব্ৰাহ্মণসকলক উচ্চ স্থান দিবলৈ ল'লে। এইদৰে ক্ষত্ৰিয়সকল শাসক শ্ৰেণী আৰু ব্ৰাহ্মণসকল পুৰোহিত শ্ৰেণীত পৰিণত হ'ল আৰু এই পণ্ডিত শ্ৰেণীয়ে নিজৰ সৰ্বোচ্চতা বজাই ৰাখিবলৈ নিজকে শাৰীৰিক শ্ৰমৰ পৰা আঁতৰাই আনিলে। সমাজত তৃতীয় স্থান দখল কৰা বৈশ্যসকলে প্ৰধান কাম কৃষি আৰু ব্যৱসায় বাণিজ্য পৰিচালনা কৰে। সেইদৰে সকলোতকৈ নিম্নজাত শূদ্ৰসকলৰ প্ৰধান কৰ্তব্য হৈ পৰিল আন তিনিটা শ্ৰেণীৰ সেৱা কৰা। অৱশ্যে ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলৰ মাজত ব্যক্তিগত শ্ৰেণীৰ সালসলনি ঘটিছিল। উদাহৰণস্বৰূপে মহাভাৰতৰ দ্ৰোণাচাৰ্য ব্ৰাহ্মণ হোৱা স্বত্বেও ক্ষত্ৰিয়ৰ কাৰ্য পৰিচালনা কৰিছিল। সেইদৰে ৰামায়ণৰ বিশ্বামিত্ৰ ক্ষত্ৰিয় হোৱা স্বত্বেও ব্ৰাহ্মণৰ কাৰ্য পৰিচালনা কৰিছিল। আৰ্যসকলৰ সময়ত সমাজত চতুৰাশ্ৰম ব্যৱস্থাৰো প্ৰচলন আছিল। ব্ৰহ্মচাৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস এই চাৰিটা ভাগত বা আশ্ৰমত মানুহৰ জীৱনটোক ভাগ কৰি প্ৰত্যেক ভাগতে নিৰ্দিষ্ট কৰ্তব্য পালন কৰা হৈছিল। ঙ. হৰপ্পা যুগৰ কৃষি। উত্তৰ: হৰপ্পা বা সিন্ধু সভ্যতাৰ যুগত কৃষিয়েই আছিল অৰ্থনীতিৰ মূল ভেটি। সেই সময়ত সিন্ধু উপত্যকা অঞ্চলৰ জলবায়ু আছিল শুকান আৰু ভূমি আছিল অত্যন্ত পলসুৱা। এই অঞ্চলসমূহত পানী যোগানৰ বাবে উপযুক্ত ব্যৱস্থা আছিল, কাৰণ সিন্ধু নদীৰ আৰু আন অঞ্চলত অৱস্থিত নদীসমূহৰ পৰা খেতি পথাৰলৈ পানী যোগান ধৰাৰ ব্যৱস্থা আছিল। ফলত এই অঞ্চলসমূহে সভ্যতাৰ জন্ম, বিকাশ আৰু উত্তৰণত বৰঙণি যোগাইছিল। সিন্ধু উপত্যকা আৰু তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলত প্ৰচুৰ পৰিমাণে খাদ্যশস্য উৎপাদিত হৈছিল। তেওঁলোকে বছৰত দুটা খেতি ৰবি আৰু খাৰিফ শস্য কৰিছিল বুলি প্ৰমাণ পোৱা যায়। উৎপাদিত শস্যসমূহ আছিল গম, বাৰ্লি, বজ্ৰা, জোৱাৰ, মটৰমাহ, বুটমাহ, মচুৰমাহ, তিচি, তিল, সৰিয়হ আৰু কপাহ। কৃষি কাৰ্যত নাঙল ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা যায়। বানাৱলী আৰু
বাহালপুৰত আৱিষ্কৃত টেৰাকোটাৰ পুতলা নাঙলে তাৰে সাক্ষী বহন কৰিছে। আনহাতে উত্তৰ পূব আফগানিস্তানৰ চাৰ্টুখাই নামে ঠাইত শিৰলু থকা হালবোৱা পথাৰৰ লঘু নাও পোৱা গৈছে। সেই অঞ্চলত নদীৰ পৰা খাল খান্দি খেতিপথাৰত পানী যোগান ধৰাৰ প্ৰমাণ পোৱা গৈছে। ঘৰত ব্যৱহাৰ কৰাৰ দৰে কুঁৱা খান্দি সেই যুগৰ মানুহে কৃষি ক্ষেত্ৰতো পানী যোগানৰ ব্যৱস্থা কৰিছিল বুলি প্ৰমাণ পোৱা যায়। এইবিলাকৰ পৰা হিন্দু সভ্যতাৰ যুগত কৃষিয়েই মানুহৰ প্ৰধান জীৱিকাৰ পথ আছিল বুলি প্ৰমাণ পোৱা যায়। প্ৰথম ঋগ্বেদৰ যুগৰ আৰ্যসকলৰ ধৰ্মবিশ্বাস। উত্তৰ আদিভাগত আৰ্যসকলৰ ধৰ্মীয় জীৱনৰ প্ৰধান বৈশিষ্ট্য আছিল প্ৰকৃতি পূজা। প্ৰকৃতিৰ গছ-গছনি জীৱ-জন্তু আদিক পূজা কৰা হৈছিল। দেৱতাৰ পূজা কৰা হৈছিল। সৰ্বশক্তিমান দেৱতা আছিল ইন্দ্ৰ। অন্য দেৱতাৰ ভিতৰত আছিল অগ্নি। ইয়াৰ উপৰি সূৰ্য, সাবিত্ৰী, সোম, বৰুণ, যম আদিকো পূজা কৰাৰ নিয়ম আছিল। আৰ্যসকলে দেৱতাসকলক সন্তুষ্ট ৰাখিবলৈ যজ্ঞ সমাপন কৰিছিল। ঋগ্বেদৰ সংহিতা ভাগত ইন্দ্ৰ, অগ্নি, উষা, সূৰ্য, বৰুণ আদি দেৱীৰ যজ্ঞ স্তোত্ৰ পোৱা যায়। মানুহে পৰজন্ম আৰু কৰ্মফলত বিশ্বাস কৰিছিল আৰু পৰৱৰ্তী কালত কৰ্ম অনুযায়ী আত্মাই পুনৰ জন্ম লাভ কৰি বিভিন্ন স্থানত জন্ম ল'ব পাৰে বুলি বিশ্বাস কৰিছিল। কৰ্ম ফলবাদৰ গুৰুত্ব বঢ়াৰ লগে লগে আগৰ জন্মৰ কৰ্ম ফলস্বৰূপে কোনো এক জাতিত মানুহে জন্ম লাভ কৰা বুলি তেওঁলোকে বিশ্বাস কৰিবলৈ ধৰিলে। মৰমৰ বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো এটা লাইক আৰু যদি পাৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।